আস্তে আস্তে আও ওবাই দিও রে ওবাই দিও কোৱাৰ মতো আমাৰ আৰু একো নাই কি কম আপোনালোকে চাওক এই ৰাস্তাখিনিৰ অৱস্থা আমাৰ গাঁৱৰ মানুহে ইমান কষ্ট কৰি আছে যোৱা ৩-৪ বছৰৰ পৰা এই ৰাস্তাখিনিৰ অৱস্থা এনেকুৱা বেয়া মানে এতিয়া বৰ্তমান এনেকুৱা সময় হৈছে যদি ডেলিভাৰী কেছ মানুহ এটা ঘৰৰ পৰা লৈ ওলাও ৰাস্তাতে ডেলিভাৰী হৈ যাব হস্পিটেল পাব নালাগে ইয়ালৈকে হৈ যাব তেনেকুৱা আমি কণ্ডিশ্যন এতিয়া ল'ৰা ছোৱালী আজি 2-3 দিন হৈ গ'ল পৰীক্ষা চলি আছে গাড়ী গুড়ি একো অহা নাই ল'ৰা ছোৱালীবিলাক স্কুলত দিয়াত আমাৰ বহুত দিগদাৰ হৈ আছে গতিকে আমি আমাৰ বুৰুংগাতলি পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ 2 নং শিৱপুৰৰ যিটো নুৰানী চিটৰ ৰাস্তা আছে এই ৰাস্তাটোত আমি বিৰাট অসুবিধা পাই আছোঁ বিৰাট অসুবিধাৰ সন্মুখীন হৈ আছোঁ কোনো এটা দলে কোনো এটা প্ৰতিষ্ঠানে কোনো এটা মেম্বাৰ কোনো এটা প্ৰেচিডেণ্ট আহি কিনি আমাৰ খবৰ নলয় এইখন গাঁৱত আমি প্ৰায় 100ৰো অধিক ফেমিলি বসবাস কৰি আছোঁ প্ৰায় আমি 1000ৰো অধিক জনসংখ্যা আছোঁ এইখন গাঁৱত আমি স্কুলত যাব নোৱাৰি আছোঁ আমি মেডিকেল ওলাব নোৱাৰি আছোঁ আমি ৰাস্তা দি গাড়ী মটৰ চলাব নোৱাৰি আছোঁ আমি চাইকেলেদি ওলাব নোৱাৰি আছোঁ আমি খোজকাঢ়ি ওলাব নোৱাৰি আছোঁ আমি এনেকুৱা এটা জায়গাত আমি বসবাস কৰি আছোঁ লাগি আছে যে হোজাই ডিষ্ট্ৰিক্টৰ মাজত এইখন এটা মানে পিছপৰা এলেকা আৰু মানে এইখনৰ নিচিনা জায়গা আৰু হোজাই এলেকাৰ ভিতৰত নাই আমরা এই রাস্তাটার বাজ বহুত দিন ধরে দেখা তো রাস্তার অবস্থা হলা খারাপ এখন গাড়ি বারোয় না এখন অটো বারোয় না মানুষ উঠতে স্কুলে যাইতে পারুন না নানান জাত অসুবিধা গর্তনে বারো যায় না গাড়ি লইয়া কোনো একটা মানুষে কোনো একটা দলে এইখানটা রাস্তা আমাদের বানাইয়া দেয় না ইডিএফ অতদিন গেল ইডিএফও দিল না কংগ্রেসের মেম্বারেও দিল না কংগ্রেসের প্রেসিডেন্টেও দিছেন না আমরা বহুত আপত্তি করছি আমরা রক্ষা চাল ভালো করিয়া আপনি